সকলোকে আজি এই সংবাদ মেললৈ স্বাগতম জনাইছোঁ। আজি ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি আৰু কাৰ্বি আংলং সৌৰ শক্তি প্ৰকল্প প্ৰভাৱিত জন অধিকাৰ কমিটিৰ তৰফৰ পৰা এই যৌথ সংবাদ মেল আহ্বান কৰা হৈছে। আৰু আজি এই সংবাদ মেলত উপস্থিত আছে প্ৰাক্তন IAS বিষয়া তথা APXLCৰ চেয়াৰমেন জয়ন্তী কাঠাৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ, ৰাজনৈতিক কৰ্মী প্ৰণৱ দলে, বিক্ৰম হৈছে আৰু মই সুব্ৰত তালুকদাৰ। আপোনালোকে জানে যে আমি কাৰ্বি আংলঙৰ 1000 মেগাৱাটযুক্ত সৌৰ শক্তি প্ৰকল্পটোৰ ক্ষেত্ৰত যোৱা দীৰ্ঘদিন ধৰি আমি আন্দোলন কৰি আহিছিলোঁ। এই গুৱাহাটী প্ৰেছ ক্লাবত আমি প্ৰেছ মিটো পাতিছোঁ ইয়াৰ বিৰুদ্ধে। আৰু শেহতীয়াকৈ আপোনালোকে নিশ্চয় জানে যে এই আন্দোলনৰ ফলত এছিয়ান ডেভেলপমেণ্ট বেংকে যি 4000 কোটি টকা এই প্ৰকল্পৰ নামত ঋণ হিচাপে দিব লগা আছিল, এই ঋণ বাতিল কৰিছে। আৰু এই গোটেই সন্দৰ্ভতে আজি আমি এই সংবাদ মেল আহ্বান কৰিছোঁ। গতিকে মই ইয়াৰ পিছত এই প্ৰকল্পৰ ক্ষেত্ৰত যিসকলে আন্দোলন কৰি আছে তেওঁলোকে আপোনালোকৰ আগত সম্পূৰ্ণ বক্তব্য প্ৰদান কৰিব। তাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ ডাঙৰীয়াক মই আজি সংবাদ মেল প্ৰসংগত আহ্বান কৰোঁ। ধন্যবাদ। সাংবাদিক বন্ধুসকল, আপোনালোকে ইতিমধ্যে সুব্ৰত তালুকদাৰে কৈছে কি কাৰণে আমি সংবাদ মেলৰ আয়োজন কৰিছোঁ। মই ভাবোঁ যে এইটো আমাৰ কাৰণে অত্যন্ত অসমৰ খিলঞ্জীয়া জনজাতীয় মানুহৰ সংগ্ৰামত এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন, যে এনেকুৱা এটা ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত তেওঁলোকে এটা বৃহৎ বিজয় সাব্যস্ত কৰিছে। আৰু আমি দেখিছোঁ যে কি ধৰণেৰে কাৰ্বি আংলঙৰ খিলঞ্জীয়া মানুহৰ ভূমি এই সৌৰ প্ৰকল্পৰ নামত দি প্ৰায় 20,000তকৈ অধিক মানুহক উচ্ছেদিত কৰাৰ ষড়যন্ত্ৰ কৰা হৈছিল। আৰু তাৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ জনতাই, খিলঞ্জীয়া মানুহে, জনজাতীয় মানুহে এক বিৰাট সংগ্ৰাম কৰি তুলিছিল। আৰু এই সংগ্ৰামক আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে একেবাৰে এছিয়ান ডেভেলপমেণ্টৰ বেংকৰ মিটিঙলৈ ইটালীলৈকে লৈ যোৱা হৈছিল, য'ত কাৰ্বি আংলঙৰ জনসাধাৰণৰ পক্ষ দাঙি ধৰা হৈছিল। আৰু তাৰ ফলত আপোনাৰ এছিয়ান ডেভেলপমেণ্ট বেংকে এই যি ঋণ অসম চৰকাৰক এই চ'লাৰ প্ৰকল্পৰ কাৰণে দিব গৈছিল তাক আপোনাৰ প্ৰত্যাহাৰ কৰিছিল। আৰু আমি ভাবোঁ যে এইটো এটা ডাঙৰ বিজয়। জনগণৰ সংগ্ৰামৰ দীৰ্ঘদিনৰ বিৰতিৰ মূৰত অসমৰ খিলঞ্জীয়া ৰাইজে, জনজাতীয় ৰাইজে তেওঁলোকৰ ভূমিৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত এক নিৰ্ণায়ক বিজয় লাভ কৰিছে। আৰু সেইকাৰণে আমি যিসকল সংগ্ৰামী ৰাইজ, তাৰ সকলৰ নেতা, তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি লগে লগে এই কথা উপলব্ধি কৰিছোঁ যে এই বিজয়ে আগন্তুক দিনবিলাকত অসমৰ খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ ৰক্ষা সংগ্ৰামক আৰু অধিক শক্তিশালী কৰিব। আৰু পলাশবাৰীকে ধৰি বিভিন্ন অঞ্চলত, কোকৰাঝাৰ, পলাশবাৰীকে ধৰি বিভিন্ন অঞ্চলত জনজাতীয় ভূমি আপোনাৰ দখল কৰাৰ কাৰণে, অধিকাৰ কৰাৰ কাৰণে চৰকাৰী যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ ব্যৰ্থ কৰাৰ কাৰণে যি আন্দোলন গঢ় লৈ উঠিছে, সেই আন্দোলনক শক্তিশালী কৰোঁ। এতিয়া মই আপোনালোকৰ আগত বেছি বক্তব্য নাৰাখোঁ। এই সংগ্ৰামৰ যিসকলে নেতৃত্ব দিছিল, জয়ন্তী কাঠাৰ ডাঙৰীয়া, বিক্ৰম হানছে ডাঙৰীয়া, প্ৰণৱ দলে ডাঙৰীয়া, তেওঁলোকৰ মুখেৰে আপোনালোকে এই সংগ্ৰামৰ কথা শুনিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। শৰ্মা নেতৃত্বাধীন চৰকাৰ, তুলিৰাম টংহাং নেতৃত্বাধীন কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ যি ক্ষমতাত থকাসকলক আমি জনাই দিব খোজোঁ যে আম্বানী, আদানী বা অন্য যিয়েই নহওক, তেওঁলোকৰ স্বাৰ্থত অসমৰ খিলঞ্জীয়া থলুৱা মানুহৰ ভৱিষ্যতক বন্ধকত ৰখা কাৰ্য কোনো কাৰণে সহ্য কৰা নহ'ব। তাৰ বিৰুদ্ধে অসমৰ প্ৰান্তে প্ৰান্তে আজি যি সংগ্ৰাম গঢ়ি উঠিছে, এই সংগ্ৰামক শক্তিশালী কৰা হ'ব। তেওঁলোকে আমি এই কথাও স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমি উন্নয়ন বিৰোধী নহয়, উন্নয়ন তেওঁলোকে কৰক, কিন্তু উন্নয়ন কৰাৰ নামত অসমৰ খিলঞ্জীয়া জনজাতীয় মানুহক যি ধৰণে ক্ষতিগ্ৰস্ত কৰিব বিচৰা হৈছে, থলুৱা মানুহক যেনেকৈ ক্ষতিগ্ৰস্ত কৰিব বিচৰা হৈছে, তেওঁলোকৰ ভূমি কাঢ়ি ল'ব বিচৰা হৈছে, সেইটোৰ বিৰুদ্ধে আমি এই সংগ্ৰাম অব্যাহত ৰাখিম। আৰু আজি কাৰ্বি আংলঙত ঘটি থকা এই বিজয়ে আমাৰ এই আন্দোলনক শক্তি দিছে। আমি একে সময়তে প্ৰত্যেকটো ৰাজনৈতিক দল সকলোকে আহ্বান জনাম যে অসমৰ খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ এই চৰকাৰে গঢ়ি তুলিছে, তাৰ বিৰুদ্ধে সকলোৱে আহি অসমৰ মানুহৰ, সাধাৰণ মানুহৰ কাষত থিয় হওক আৰু এই সংগ্ৰামক শক্তিশালী কৰক।
কেঞ্চেল কৰা নাই, প্ৰজেক্টটো সেইটো আমি মূল কথাটো আমাৰ প্ৰেছ ৰিলিজত আছেই, প্ৰজেক্টটো কেঞ্চেল কৰা নাই। কিন্তু সেইকাৰণে আমাৰ দাবী হ'ল যে এই যিটো প্ৰজেক্ট, এই প্ৰজেক্টটোৱে কেঞ্চেল কৰিব লাগে। খালি এইটো যে এছিয়ান ডেভেলপমেণ্ট বেংকৰে যে ঋণটো দিয়াৰ যিটো আপোনাৰ সিদ্ধান্তৰ পৰা যে আঁতৰি আহিলে, সেইটো আমি ভাবোঁ যে সেইটো এটা বিজয়। কাৰণ এইটোৱে আপোনাৰ কাৰ্বি আংলঙৰ মানুহৰ সংগ্ৰামখনক এটা জাষ্টিফিকেশ্যন দিলে যে তেওঁলোকে মিছা কথা কৈ পেলাই এই ঋণ আদায় কৰিছিল। তাত একো নহয়, বেৰেন লেণ্ড বুলি কৈ পেলাই তেওঁলোকে ঋণ আদায় কৰিছিল। সেইটো যে নহয়, তাত হাজাৰ হাজাৰ মানুহ আছে, বসতি আছে, মানুহে তাত জীৱন জীৱিকাৰ কাৰণে সেই মাটি ব্যৱহাৰ কৰি আছে। সেই কথা যেতিয়া প্ৰমাণিত হ'ল, আৰু এই কথাটোৱে প্ৰমাণ কৰে যে বাৰম্বাৰ উন্নয়নৰ নামত খিলঞ্জীয়া মানুহক ক্ষতিগ্ৰস্ত কৰাৰ কাৰণে এইখন চৰকাৰে মিছা আৰু ফাঁকিৰ আশ্ৰয় লৈ গোটেই কাৰবাৰবিলাক চলাই আছে। জ্ঞাপন কৰিছোঁ। আৰু আজিৰ সংবাদমেলৰ যোগেৰে আমি বিশেষভাৱে কাৰ্বি আংলঙত যি অসমীয়া জনগণৰ কাৰ্বি জনজাতীয় মানুহৰ, নগা জনজাতীয় মানুহৰ যি বিশেষ জয় হৈছে, আজি 20,000 মানুহ তাৰ পৰা গৃহহাৰা হোৱাৰ পৰা তেখেতসকলে আজি হাত সাৰি যাবলৈ সক্ষম হৈছে এটা যৌথ যুটীয়া আন্দোলনৰ ফলত। তাক লৈ আমি এই সংবাদমেল কৰিছোঁ। আৰু লগতে এই এছিয়ান ডেভেলপমেণ্ট বেংকৰ যিটো পুঁজি আছিল, এই পুঁজিটো এছিয়ান ডেভেলপমেণ্ট বেংকে যেতিয়া দেখা পালে যে অসম চৰকাৰে মিছা কথাৰ আধাৰত তেখেতসকলক বিপথে পৰিচালিত কৰি এই পইচা নিজৰ আত্মসাৎ কৰাৰ এটা ষড়যন্ত্ৰ ৰচিছিল, তেতিয়া এছিয়ান ডেভেলপমেণ্ট বেংকৰ এটা বিস্তাৰিত ৰূপত তেখেতসকলে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি আমাৰ বিগত 3 বছৰ ধৰি চলি থকা আন্দোলন, 2023 পৰা চলি থকা আন্দোলনৰ ফলশ্ৰুতিত বাৰম্বাৰ তেখেতসকলক যেতিয়া পোৱা হ'ল, আৰু শেষত গৈ বিক্ৰম হানছে আৰু মই নিজে এছিয়ান ডেভেলপমেণ্ট বেংকৰ যি জেনেৰেল মিটিং হৈছিল যোৱা মাহত ইটালীৰ মিলানত, তাত আমি প্ৰেছিডেণ্ট মাছাটো কাণ্ডাৰ সন্মুখত স্পষ্টভাৱে আমি প্ৰায় 52খন দেশৰ সন্মুখত, প্ৰতিনিধিৰ সন্মুখত আমি স্পষ্টভাৱে কৈছিলোঁ কিয় আমাক এই সৌৰশক্তি প্ৰকল্পটো নালাগে। প্ৰথম কাৰণটো হ'ল যিখিনি মাটি লৈছে তাত চৰকাৰে কৈছে যে কেৱল মাত্ৰ 1000ৰ পৰা 1400 মান ব্যক্তি আক্ৰান্ত হ'ব। কিন্তু আমি তাত ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি বা তাত দীৰ্ঘদিনীয়া আন্দোলন কৰি 24খন গাঁৱৰ মুৰব্বীসকলে একত্ৰিত হৈ এই আন্দোলন কৰি স্পষ্টভাৱে বাৰম্বাৰ কৈ আহিছে যে ইয়াত 1400 মানুহ নহয়, ইয়াত 20,000তকৈও অধিক মানুহ বাসিন্দা তাত প্ৰভাৱিত হ'ব। আৰু এই অঞ্চল যিখন ঠাই আছে, সেই ঠাইখনক চৰকাৰে, কাৰ্বি অট'নমাছ কাউন্সিল চৰকাৰ আৰু অসম চৰকাৰে কৈছে যে সেয়া মানে তাত কোনো উৎপাদন নাই, কোনো ধৰণৰ জৈৱ বৈচিত্ৰতা নাই বুলি কৈছে। মই আপোনালোকক অসমৰ ৰাইজক স্পষ্টভাৱে সুধিব বিচাৰোঁ, কাৰ্বি আংলঙত আপোনালোকে আমাক 1 ইঞ্চি মাটি দেখুৱাই দিব পাৰিবনে য'ত জৈৱ বৈচিত্ৰতা নাই? আৰু এই সমগ্ৰ অঞ্চলটো এটা মূল হাতীৰ দণ্ডি। আজি গৰমপানী, নাম্বৰ, দেওপানী এইসমূহ ৰিজাৰ্ভ ফৰেষ্ট লৈ আমাৰ অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে, আৰু তাৰ ঠিক নিচেই কাষতে আছে আৰু হাতীৰ এটা মূল দণ্ডি হয়। সেই দণ্ডিটোত অসম চৰকাৰে কৈছে যে তাত কোনো ধৰণৰ হাতীৰ বিচৰণ নহয়, কোনো ধৰণৰ জৈৱ বৈচিত্ৰতা নাই। আৰু তাৰ উপৰিও সকলোৱে জানে যে আজি খটখটিৰ বজাৰখন হওক বা ডিমাপুৰলৈ হওক, ডিফুলে হওক, সমগ্ৰ পাচলিৰ যি উৎপাদন সেই অঞ্চলৰ পৰা আহে। তাত কাৰ্বি মানুহৰ লগতে বিভিন্ন নেপালী, বিভিন্ন আমাৰ মুছলমান সম্প্ৰদায়ৰ খেতিয়কসকলে মিলি, অসমীয়া সম্প্ৰদায়ৰ খেতিয়ক, আদিবাসী খেতিয়কে মিলি তাত বহু মাত্ৰাত কৃষি উৎপাদন কৰে, চাউলৰ পৰা ধৰি তাত পাচলি উৎপাদন কৰে, যিয়ে গৈ আজি বজাৰ চলাই আছে। তেনেকুৱা এখন ঠাইত এই চৰকাৰে ৰিপৰ্টত কৈছে যে সেয়া হেনো তাত বেৰেন লেণ্ড হয়, কোনো ধৰণৰ খেতি বা জীৱ বৈচিত্ৰতা নাই। সেই কথাষাৰ আমি উন্মোচন কৰিব আৰু স্পষ্টভাৱে তেখেতসকলক ছবিৰ আকাৰত আমি ড্ৰোন ফুটেজ লৈ আমি ফিল্ম বনাই আমি তেখেতসকলক দেখুৱালোঁ। আচলতে এই যি 18,000 বিঘাৰ মাটিৰ কথা কোৱা হৈছে তাৰ ফলত আমি কি হেৰুৱাম। আমি এই কথাখিনি যেতিয়া সবলভাৱে বিভিন্ন দল সংগঠনে বাৰম্বাৰ যেতিয়া এই আন্দোলন কৰি স্থাপিত কৰিছে, তাৰ ফলত শেষত এছিয়ান ডেভেলপমেণ্ট বেংকে অসম চৰকাৰক, ভাৰত চৰকাৰক স্পষ্টীকৰণ দিবৰ কাৰণে ক'লে। এতিয়া আমি দেখা পাইছোঁ যে এনেকুৱা এটা ৰূপ দিয়া হৈছে যাতে অসম চৰকাৰে নিজে হেনো ফাইনেন্সটো তেখেতসকলে উঠাই ল'বলৈ কৈছে। আমি এখন হোৱাইট পেপাৰ খুজিম যে যদি
এছিয়ান ডেভেলপমেণ্টৰ ফাণ্ডটো আমাৰ তুলিৰাম ৰংহাং ডাঙৰীয়া বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নাকচ কৰিছে, তেনে অসমৰ জনগণক কওক কি স্বাৰ্থত বা কি কাৰণত তেখেতসকলে নাকচ কৰিছে। এইটো এইকাৰণেই নাকচ কৰা হৈছে, আমি জানো যে তেখেতসকলৰ যিটো প্ৰকল্প তাত লোৱা হৈছে সেইটো ছাষ্টেইনেবল নহয়, কিয়নো সেয়া পাহাৰীয়া অঞ্চল হয়, তাত বিশেষভাৱে বহু বনাঞ্চল আছে। এই সকলোবোৰ কাটি সমতল ভূমিলৈ পৰিণত কৰি 18,000 বিঘা মাটি তাত পেনেল লগালে কেতিয়াও তাত সেই অঞ্চলৰ জৈৱ বৈচিত্ৰতা বা 20,000 মানুহ সংস্থাপিত হ'ব নোৱাৰে। আৰু সেইকাৰণে এই প্ৰকল্পটোৰ পৰা এছিয়ান ডেভেলপমেণ্ট বেংকে নিজৰ $434 মিলিয়ন তুলি লৈছে। এয়া কোনো ধৰণৰ আমাৰ অসমৰ জনগণক আমি স্পষ্টীকৰণ দিওঁ যে এই আমাক গ্ৰাণ্ট বা আমাৰ ওপৰত তেখেতসকলে ধৰক এটা আমাক এনেই দিয়া পইচা নহয়, এইয়া 400 কোটি টকা আমিয়ে নহয়, আমাৰ অহা উত্তৰসূৰীসকল, আমাৰ নেক্সট জেনেৰেশ্যনসকল, আমাৰ ফিউচাৰ জেনেৰেশ্যনসকলেও এই ধাৰৰ বোজাত নিজৰ ভৱিষ্যতটো কোঙা হৈ পৰিব, কিয়নো এয়া এটা বৃহৎ এমাউণ্টৰ ধাৰ আৰু এছিয়ান ডেভেলপমেণ্ট বেংকক আমি সুদে মূলে ঘূৰাই দিব লাগিব। সেইকাৰণে আমি কৈছোঁ অসম চৰকাৰক যে আমি আমাৰ উন্নয়ন কিহৰ কাৰণে লাগে, কাৰ কাৰণে লাগে সেয়া স্পষ্টভাৱে ভাবিব লাগিব। আমি থলুৱা জনগণক উচ্ছেদিত কৰি আমি উন্নয়নৰ ৰথ চলাম বুলি কেৱল মাত্ৰ ব্যক্তিগত কোম্পানী কিছুমানৰ কাৰণে চলাম বুলি ভাবিলে নহ'ব। এই প্ৰকল্পটো ঋণ লৈছিল এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা, তাক সম্পূৰ্ণৰূপে তৈয়াৰী কৰি দিব এই PDCL-এ, মাটি কাঢ়ি ল'ব আমাৰ মানুহৰ পৰা কাৰ্বি অট'নমাছ কাউন্সিলে, হস্ত অনুসূচী উলংঘা কৰি পেলাই তাৰপিছত কাক দি দিয়া হ'ব মুনাফা কমাবৰ কাৰণে প্ৰাইভেট কোম্পানী এটাক। পাব্লিক প্ৰাইভেট এণ্টিটি মানে প্ৰাইভেট কোম্পানী কোন হ'ব পাৰে আমি গম পাইছোঁ ইতিমধ্যে, হয়তো নিশ্চিতৰূপে আমাৰ ভাৰত চৰকাৰ বা অসমৰ আটাইতকৈ প্ৰিয় পাত্ৰ তেখেতসকলৰ আদানী বা আম্বানী হ'ব পাৰে। আমাৰ নামত ধাৰ ল'ব, আমাক ধ্বংস কৰিব, তাৰপিছত মুনাফা কমাবৰ কাৰণে এটা ব্যক্তিগত কোম্পানীক গতাই দিব। যদি সৎ সাহস আছে আৰু সদিচ্ছা আছে অসম চৰকাৰক আমি কৈছোঁ জনগণৰ লগত, এতিয়া প্ৰকৃতাৰ্থত অসমক ভাল পোৱা বহু মানুহ আছে, তেখেতসকলৰ লগত আলোচনা কৰি অসমৰ ডেভেলপমেণ্ট মডেল কি হ'ব, আপোনালোকে ছাষ্টেইনেবল মডেল কি হ'ব তাৰ এটা ৰোড মেপ তৈয়াৰী কৰক। তাত প্ৰতিজন অসমীয়াৰ কথা থাকিব, অধিকাৰৰ কথা থাকিব। য'ত ইচ্ছা তাতে মাটি লয় অমিত শ্বাহ, জয় শ্বাহ বা আদানী আম্বানীক গতাই দিয়াটো কোনো কাৰণতে প্ৰকৃত অসমীয়াই মানি ল'ব নোৱাৰে, প্ৰকৃত জনজাতীয় মানুহে মানি ল'ব নোৱাৰে। তাৰ লগতে আৰু এটা আমি বিশেষ কথা আজি ক'ব বিচাৰোঁ। এতিয়া কাৰ্বি আংলঙত আমি দেখা পাইছোঁ যে যেতিয়াই এই ঋণটো, যেতিয়াই এই এছিয়ান ডেভেলপমেণ্ট বেংকৰ লোনটো তেখেতসকলে এতিয়া খাৰিজ কৰিছে যে নিদিওঁ বুলি কৈছে, তাৰপিছত এতিয়া যি টকা পইচাৰে তুলিৰাম ৰংহাং ডাঙৰীয়াই হয়তো ভাবি আছিল তেখেতে 26ৰ ইলেকশ্যন তেখেতসকলে আমাৰ ভোটৰ বৈতৰণি পাৰ কৰাৰ এটা সপোন ৰচি আছিল 4,000 কোটি টকাৰে, সেয়া আজি তছনছ হৈ গ'ল, ভাঙি চুৰমাৰ হৈ গ'ল। তেখেতসকলে এতিয়া বিপাঙত পৰিছে আৰু সেইকাৰণে তেখেতে আবুল তাবুল বকিবলৈ লৈছে। আমি কাৰ্বি জনগণৰ হৈ ক'ব পাৰোঁ, অসমৰ জনগণৰ হৈ ক'ব পাৰোঁ, জনজাতীয় মানুহৰ ক'ব পাৰোঁ যে তুলিৰাম ৰংহাঙৰ দৰে এজন যদি নেতা আমাৰ লগত থাকে, আমাৰ সন্মুখত থাকে, তেনে আমি কেতিয়াও জনজাতীয় মানুহৰ উন্নতিৰ কথা ভাবিব নোৱাৰোঁ। যাৰ কথা বাৰ্তাত কোনো ধৰণৰ গাম্ভীৰ্যতা নাই, যাৰ কথা বাৰ্তাত সঁচা অৰ্থত কাৰ্বি মানুহৰ যি ইচ্ছা আছে, যি সপোন আছে তাৰ প্ৰতিফলন নহয়, কিয়নো তেখেতে এটা সাধাৰণ ইছ্যু, এইটো যিটো কথাত তেখেতে আজি সদিচ্ছাৰে থিয় দিব লাগিছিল কাৰ্বি মানুহৰ কাষত, যে 6 শ্বেডিউলৰ হৈ তেখেতে থিয় দিব লাগিছিল, তেখেতে ক'ব লাগিছিল যে 6 শ্বেডিউল আমি কোনো কাৰণতে উলংঘা হ'বলৈ দিব নোৱাৰোঁ, ইয়াত আমাৰ মানুহক আমি উচ্ছেদিত কৰি এনেকুৱা লাৰ্জ ছ'লাৰ পাৰ্ক আমি কেতিয়াও গঢ়িবলৈ দিব নালাগো বুলি ক'ব লাগিছিল। কিন্তু তাৰ সলনি তেখেতে কি কৈছে, আজি কাৰ্বি মানুহৰ বিৰুদ্ধে যুঁজত নামি পৰিছে। তেখেতে জন ইংটি কাথাৰ ডাঙৰীয়াৰ বিৰুদ্ধে বিৰূপ মন্তব্য পাব্লিক মিডিয়ামত কৈ ফুৰিছে, মিডিয়াত কৈ ফুৰিছে। এজন চিফৰ তেনেধৰণৰ বিহেভিয়াৰ হোৱাটো আমি কেতিয়াও কামনা নকৰোঁ। তেখেতে আজি জন ইংটি কাথাৰ ডাঙৰীয়াৰ বিৰুদ্ধে কৈছে যে তেখেতে হেনো কাৰ্বি আংলঙৰ ডেভেলপমেণ্টৰ বিৰোধী বুলি। ডেভেলপমেণ্টৰ বিৰোধী আমি কোনো নহয়, আমি প্ৰ' ডেভেলপমেণ্ট, কিন্তু আমাৰ ডেভেলপমেণ্ট সদায় আমাৰ মানুহক সাঙুৰি লৈ হ'ব। আমাৰ ডেভেলপমেণ্টত আজি 1000টা চাকৰিৰ কথা কৈছে, 20,000টা মানুহ আপোনালোকে উচ্ছেদিত কৰি পেলাই 1000টা চাকৰিৰ কথা ক'বলৈ আপোনালোকৰ লাজ নালাগিল। আৰু ইয়াতে তুলিৰাম ৰংহাং ডাঙৰীয়া হয়তো সেই
যিখন ৰিপৰ্ট আছে DPR পঢ়াই নাই, তাত 1000 চাকৰিৰ কথা কোৱাই নাই। আৰু চাকৰিৰ কথাও যদি কৈছে থলুৱা মানুহৰ কাৰণে কেৱল মাত্ৰ ঘাঁহ কটা আৰু পেনেলবোৰ চফা কৰাৰ চাকৰি, যি আজি নিজৰ মাটিত খেতি কৰি খোৱা মানুহখিনিয়ে কাইলৈ গৈ পেলাই আনৰ ধূলি বালি চফা কৰা আৰু ঘাঁহ কটা মানুহলৈ কাৰ্বি মানুহক ৰূপান্তৰ কৰিবলৈ লোৱাৰ কথা কৈছে। আৰু লগতে তেখেতে এটা কথা কৈছে, যিটো আমি ভাবোঁ এটা ক্ৰিমিনেল অফেন্স বুলি। তেখেতে কৈছে, প্ৰণৱ দলে মোৰ বিষয়ে কৈছে যে মই হেনো এজন মাৰ্ডাৰাৰ, মই হেনো এজন লেফটিষ্ট, এনেধৰণে তেখেতে সমাজত এটা বিষ বাষ্প বিয়াবলৈ চেষ্টা কৰিছে। কেৱল মাত্ৰ আমি কাৰ্বি বন্ধুসকলৰ, আমাৰ নিজৰ ভাই ভনীসকলৰ লগত এখন গাঁৱৰ গাঁওবুঢ়াই তাৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে কৰি অহা আন্দোলনখনত আমি মিলিত হয় অসমীয়া হিচাপে প্ৰতিজন অসমীয়াৰ দায়িত্ব আছে আমাৰ প্ৰতিজন ভুক্তভোগীৰ কাষত থিয় হোৱা, আৰু সেই কামটোকে আমি কৰিবলৈ গৈছিলোঁ। আমি সকলোৱে মিলিতভাৱে হয় সবলভাৱে তেখেতসকলক উন্মোচন কৰিবলৈ সক্ষম হৈছোঁ। আজি যি কথাষাৰ কৈছে যে আজি আমি হেনো মাৰ্ডাৰাৰ বুলি, এতিয়া গোটেই অসমবাসীয়ে জানে প্ৰকৃতাৰ্থত কোন মাৰ্ডাৰাৰ গোটেই অসমবাসীয়ে জানে। সেইকাৰণে আমি কাৰ্বি আংলঙৰ জনগণক আমি অনুৰোধ কৰি জনাইছোঁ যে এই ধৰণৰ মিছা কথাত আপোনালোকে বিশ্বাস কৰি নল'ব। এয়া সম্পূৰ্ণৰূপে এটা মিছা কথা। আৰু তুলিৰাম ৰংহাং ডাঙৰীয়াৰ বিৰুদ্ধে সমগ্ৰ অসমবাসীক মাত দিবৰ কাৰণে আমি আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কিয়নো এনেধৰণে বিষ বাষ্প সমাজত বিয়পাই পেলাই অসমীয়াৰ কাৰণে মাত মাতি থকা মানুহবোৰক তেখেতসকলে মুখ বন্ধ কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে। আৰু মুখ বন্ধ কেতিয়াও আমাৰ নহয়, যি পৰ্যন্ত অসমৰ মানুহ আমাৰ লগত থাকিব। আৰু আমি জানো যে প্ৰতিজন সৰ্বহাৰা মানুহ, প্ৰতিজন ভুক্তভোগী মানুহ, প্ৰতিজন প্ৰকৃতাৰ্থত অসমক ভাল পোৱা মানুহ, অসমৰ উন্নয়নৰ কথা চিন্তা কৰা মানুহ আজি আমাৰ লগত আছে। আৰু যদি তুলিৰাম ৰংহাং ডাঙৰীয়াই আজি এই কথাষাৰ যদি তেখেতে তুলি নলয়, তেখেতে সামাজিকভাৱে যদি ক্ষমা নোখোজে, তেনে সমগ্ৰ অসমতে ইয়াৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদী কাৰ্যসূচী হ'ব। আৰু কাৰ্বি ভাই ভনীসকলক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে হয়তো ভৱিষ্যতে এনেকুৱা এজন নেতা নাপায় যাৰ কোনো ধৰণৰ কথাত বা কাৰ্বি আংলঙৰ উন্নয়নত যাৰ কোনো এটা ভিজন নাই, যোনে কেৱল মাত্ৰ নিজৰ পইচা পাতিৰ কাৰণে কাম কৰি গৈছে। আৰু এই ধৰণৰ নেতাক আমি নস্যাৎ কৰিবৰ কাৰণে সকলোকে আহ্বান জনালোঁ। ফাণ্ডিং উইথড্ৰ কৰাৰ কাৰণে আমি বহুত ধন্যবাদ দিব বিচাৰোঁ। কাৰণ এছিয়ান ডেভেলপমেণ্ট বেংকে এটা মোষ্ট ৰিপুটেড বেংক বুলি আমি ক'ব পাৰোঁ। ইট ইজ ফাণ্ডিং মোৰ দেন 62 কাণ্ট্ৰিজ। তেতিয়াহ'লে এটা ভাল ৰেপুটেশ্যন আছে। এইটো অন টপ অফ ডেট আমাৰ যোনটো গ্ৰিভেঞ্চেছ, কাৰ্বি আংলং আমাৰ যোনটো ইণ্ডিজিনিয়াছ পিপল আৰু ট্ৰাইবসকলৰ যোনটো গ্ৰিভেঞ্চেছ, সিহঁতেও আমাৰ একচেপ্ট কৰাৰ পিছত এই উইথড্ৰ কৰাটো এইটো ডাঙৰ এটা এচিভমেণ্ট বুলি মই ভাবোঁ। এণ্ড ছেকেণ্ডলি মই থেংকছ দিব বিচাৰোঁ এণ্টায়াৰ আছাম, যিমান আমাৰ লিডাৰসকল আছে, অপজিশ্যনসকল আছে, ইণ্টেলেকচুৱেল হওক, য়াংষ্টাৰ হওক, এডভকেট হওক, এনি আদাৰ প্ৰফেশ্যনেল হওক, এই মুভমেণ্টত আমাৰ মানে ছাপোৰ্ট কৰাৰ কাৰণে আমি বহুত ধন্যবাদ দিব বিচাৰোঁ। কাৰণ আপোনালোকৰ ছাপোৰ্ট কাৰণে, আপোনালোকৰ ছাজেশ্যন এডভাইচ কাৰণে এই প্ৰটেষ্ট আমি এটা মুভমেণ্ট ওপৰলৈকে আমি ল'ব পাৰিলোঁ। এণ্ড দেন থাৰ্ডলি মই ক'ব বিচাৰোঁ, কাৰ্বি আংলঙৰ পৰা আমি এটা এপিল এণ্টায়াৰ আছাম আৰু এণ্টায়াৰ নৰ্থ ইষ্ট যিমান ইণ্ডিজিনিয়াছ এৰিয়াত যোনটো কৰ্পৰেটছবিলাক যোনটো লেণ্ড গ্ৰেবিং কাম যিটো কৰি আছে, এই ক্ষেত্ৰত আমি জইণ্টলি মুভমেণ্ট কৰোঁ। এণ্টায়াৰ আছামৰ যিমান এৰিয়া আছে, ৰাভা আছাম হওক, বড়োলেণ্ড হওক, ডিমা হাছাও হওক, এতিয়া কাৰ্বি আংলং এতিয়া প্ৰচলাৰ প্ৰজেক্ট আছে, আৰু ৱেষ্ট কাৰ্বি আংলং এতিয়া আনাদাৰ হাইটেক হাইড্ৰ' পাৱাৰ এতিয়া আহি আছে, আৰু ডিমা হাছাও আকৌ আনাদাৰ চ'লাৰ পাৱাৰ তাতে ইষ্টাব্লিছ কৰিবলৈ কাৰণে এতিয়া গভমেণ্টে ইনিচিয়েটিভ লৈ আছে। এইবিলাক জইণ্ট মুভমেণ্ট ষ্ট্ৰাগল কৰিবলৈ আমি এতিয়া কাৰ্বি আংলঙৰ পৰা আমি এপিল কৰি আছোঁ। আৰু নিশ্চয় চব মুভমেণ্ট কাৰণে চব এটা ৱেইট ল'ব বুলি আমি এক্সপেক্ট কৰিলোঁ। আৰু থাৰ্ডলি মই এটা কথা ক'ব বিচাৰোঁ, দ্য কাৰ্বি আংলং অট'নমাছ কাউন্সিল CMA আমাৰ প্ৰণৱ দলে আৰু আমাৰ জে.আই. কাঠাৰ ছাৰ এণ্টি ডেভেলপমেণ্ট কথা এইটো ক'লাই এইটো ভাল হোৱা নাই বুলি মই ক'ব পাৰোঁ। কাৰণ ই এজন কাৰ্বি আংলং এটা প্ৰেষ্টিজিয়াছ চেয়াৰত এতিয়া বহি আছে। এই বহাৰ কাৰণে ই চব এংগল চাই বুলি এই ষ্টেটমেণ্টটো দিব লাগিছিলে, কিন্তু এটা
জায়গাটার এজন IAS রিটায়ার্ড অফিসার এন্ড হি বহুত চিন্তা করে যে ইন্ডিজিনিয়াস সার্ভাইভাল কাৰণে ল্যান্ড প্রটেকশন কাৰণে 6 শিডিউল যেনেকা স্ট্রেংথেন কৰিব কাৰণে এইখিনি কাম বিভিন্ন টাইমৰ কৰি আছে কিন্তু তুলিৰাম ৰঙালী লিটিগেশ্যন দিয়াটো পুৰা বেছলেছ বুলি মই ক'ব বিচাৰোঁ আৰু পুনৰ গ'লে এজ এ ইউথ এণ্ড দ্য ভইচটো বহুত ওপৰলৈকে আহি গৈছে এই ভয়ৰ কাৰণে তাৰ ক্ৰিমিনেল মাৰ্ডাৰ এইবিলাক পোৱাটো এইটো ভাল হোৱা নাই বুলি মই ক'ব বিচাৰোঁ ইয়াত প্ৰেছ ফ্ৰম মই তাক কণ্ডেম ক'ব বিচাৰোঁ আৰু এপলজি খুজিব লাগে বুলি মই ক'ব বিচাৰোঁ কাৰণ আমি জানো সিহঁতে বেকগ্ৰাউণ্ড কি আছে তুলিৰামৰ নাম কোন হয় 15 years আগতে কি কোন হয় সি এজন UPDSৰ কেডাৰে হয় সি এজন এক্সট্ৰিমিষ্টে হয় আমি ক'ব বিচাৰোঁ ডাইৰেক্টলি চ' সি নিজৰ কথা নাভাবি কিনি কাৰোবাক পইণ্ট কৰাটো কিন্তু ভাল হোৱা নাই কিন্তু এইটো কাৰণে এপলজি খুজিব লাগে আৰু তাৰ যোনটো ষ্টেটমেণ্ট এইটো উইথড্ৰ কৰিব লাগে বুলি মই ক'ব বিচাৰোঁ আৰু আজি এই ADB যোনটো ষ্টেণ্ড আমাৰ কাৰণে লোৱাৰ কাৰণে আমি বহুত ফাইনেলি আকৌ বহুত ধন্যবাদ দিব বিচাৰোঁ কাৰণ বহুত এৰিয়া ADB ফাণ্ডিং কৰা প্ৰজেক্ট এটা আছে কিন্তু আমি ADB কাৰণে বহুত ভাল পাইছোঁ কাৰণ they have the accountability mechanism এটা ৰাস্তা আছে যে ADB প্ৰেচিডেণ্ট লৈকে যাব গৈ কিনি কথা পাতিবলৈ এটা ৰাস্তা হোৱাৰ কাৰণে ভাল হৈছে কিন্তু আদাৰ দেন ADB আদানী হওক আম্বানী হওক এইটো মেকানিজম যদি নাথাকে তেতিয়াহ'লে বহুত বেয়া হ'ব এইটো কাৰণে আমি সোলাৰ প্ৰজেক্ট আৰু ফাইনেল ডিমাণ্ড ইজ টোটেলি উইথড্ৰ হ'ব লাগিব এতিয়া এছিয়ান ডেভেলপমেণ্ট বেংকে ফাণ্ড উইথড্ৰ কৰি দিছে আৰু যদি কাৰ্বি আংলং অট'নমাছ কাউন্সিল যদি ক'ৰবাৰ পৰা আকৌ ফাণ্ড আৰু ষ্টেট গভৰ্ণমেণ্ট যদি ল'ব বিচাৰে এইটো ইমিডিয়েটলি ষ্টপ কৰিব লাগে কাৰণ ইমিডিয়েটলি তাতে গ্ৰাউণ্ড ৰিয়েলিটি আৰু গ্ৰাউণ্ড এফেক্টটো বহুত নেগেটিভিটিত আছে এইটো কাৰণে ইমিডিয়েটলি এনি সোলাৰ প্ৰজেক্ট কাৰ্বি আংলঙত উইথড্ৰ কৰিব লাগে বুলি আমি ফাইনেলি সুধিব বিচাৰোঁ আৰু ষ্টেট গভৰ্ণমেণ্ট হওক কাৰ্বি আংলং অট'নমাছ কাউন্সিল হওক APDCL হওক আপোনালোকৰ এতিয়া ফ'ৰ্চফুলি কৈ আছে যে আমি এনি হাউ এষ্টাব্লিছ কৰিম কথা কৈ আছে কিন্তু ADB এটা ফাণ্ডিং দি আছে এই বেংকটোৱে আপোনাৰ ফাণ্ডিং যদি কেঞ্চেল কৰি দিছে এই কেঞ্চেল কৰাৰ কাৰণ কি হৈছে আপোনাৰ সুধিবলৈ এতিয়ালৈকে সাহস পোৱা নাই on what ground the fund has been cancelled fund has been withdrawn এইটো কথাটো ষ্টেট গভৰ্ণমেণ্টে সুধিবলৈ সাহস নাই APDCL সাহস নাই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সাহস নাই কাৰণ সিহঁতে ফলছ ৰিপৰ্ট দিয়ে ADB কাৰণে পঠাই দিছে এই ৰিপৰ্টটো সিহঁতে গম পাই গৈছে ফৰ দ্য পাষ্ট 2023 পৰা আমি যিমান মেমৰেণ্ডাম দিছোঁ লোকেল গভৰ্ণমেণ্ট কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিল কাৰণে হওক APDCL কাৰণে হওক আৰু ষ্টেট গভৰ্ণমেণ্ট কাৰণে হওক এইবিলাক মেমৰেণ্ডাম ইয়াত ইণ্ডিয়াতে পেণ্ডিং ৰখি তালৈকে গৈ পোৱা নাই ফাইনেলি লাকিলি ADB 58th এনুৱেল কনফাৰেন্স মিলান ইটালী তাত আমি গৈ কিনে যিমান মেমৰেণ্ডাম আছে লোকেল গভৰ্ণমেণ্টৰ ষ্টেট গভৰ্ণমেণ্ট হওক APDCL কাৰণে চাবমিট কৰা মেমৰেণ্ডাম আমি তাত দিয়াৰ কাৰণে ইমিডিয়েটলি আফটাৰ ইফেক্ট ফাণ্ডটো উইথড্ৰ কৰি থৈ গৈছে যিটো ADB ভাল ষ্টেপ লোৱাৰ কাৰণে আমি আকৌ ধন্যবাদ দি কিনে মই পৰা শেষ কৰি দিলোঁ থেংক ইউ ডেভেলপমেণ্ট বেংক অথৰিটি চেয়াৰমেন হৈ তেওঁলোকৰ চেয়াৰমেন হৈ আমি তেওঁলোকক ধন্যবাদ দিছোঁ আমি অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স বুলি ক'লে লগত যিমান ট্ৰাইবছ মানুহ আছে অকল শিডিউল ট্ৰাইব নহয় অকল আনশিডিউল ট্ৰাইবছবিলাকো আছে তাত আৰু খিলঞ্জীয়া অসমীয়া আদিবাসী সকলো আমি যুঁজি আছিলোঁ যে আমাৰ মাটি আৰু আমাৰ জাতিটো ৰক্ষা কৰিব লাগে সেইটো লৈ পেলাই আমি ইমান দিন যুঁজিছোঁ আৰু যুঁজি আছোঁ এতিয়াও কিন্তু সোলাৰ প্ৰজেক্ট নাম লৈ পেলাই আমাৰ
কিছু এণ্টি ট্ৰাইবছ এণ্টি অসমীয়াসকলে আমাৰ মাটি দখল কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিল থ্ৰু বেকডোৰ দখল কৰিবলৈ চেষ্টা কৰিছিল কিন্তু এছিয়ান ডেভেলপমেণ্ট বেংকে এই কথাটো ভালকৈ জানি শুনি তেওঁলোকে কেনচেল কৰিলে লোনটো কেনচেল কৰিলে এই ছ'লাৰ প্ৰজেক্টৰ কাৰণে যিটো লোন চেংচন কৰা হৈছিল সেইটো কেনচেল কৰা হ'ল সেইকাৰণে আমি এছিয়ান ডেভেলপমেণ্ট বেংক অথৰিটিক আমি ধন্যবাদ দিছোঁ we thank them so much for taking into account the actual the reality of the problem there কিন্তু এতিয়া আকৌ শুনিছোঁ যে এই যিটো এণ্টি ট্ৰাইবছ এণ্টি অসমীয়াসকলে সকলৰ কি যিটো চলি আছে তেওঁলোকৰ অকল এছিয়ান ডেভেলপমেণ্ট বেংক টকা লৈ অনা কথাও নহয় তেওঁলোকে আমাক ধ্বংস কৰিবলৈ বিচাৰিছে সেইকাৰণে এতিয়া আকৌ কয় যে অন্য ফাণ্ড লৈ পেলাই হ'লে তেওঁলোকে তাত ছ'লাৰ প্ৰজেক্ট বহাবই বুলি কয় আপোনালোকে জানে তাত ছ'লাৰ প্ৰজেক্ট কৰিবলৈ তেওঁলোকে 18,000 বিঘা একুৱায়াৰ কৰিবলৈ বিচাৰিছে আৰু 24 ভিলেজেছ 24খন গাঁও এভিকশ্যন কৰিবলৈ বিচাৰিছে তাত কাৰ্বি মানুহ ৰেংমা নাগা আৰু আদিবাসী নেপালী মানুহবিলাক তাত আছে অসমীয়াবিলাক তাত আছে তেওঁলোকক চব এভিকশ্যন কৰিবলৈ এই ছ'লাৰ প্ৰজেক্ট কৰিবলৈ বিচাৰিছিল এতিয়া আমাৰ কাৰণে একো কামত নহ'ব তেওঁলোকে কয় যে 1000 এমপ্লয়মেণ্ট দিয়া হ'ব ল'ৰা ছোৱালীসকলক ইউথসকলক বুলি কৈছে কিন্তু 1000 এমপ্লয়মেণ্ট দিবলৈতো আমাৰ কাউন্সিলে 30টা ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট হাতত আছে এই 30টা ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ভিতৰতে এই এমপ্লয়মেণ্টটো দিব পাৰে ইচ্ছা হ'লে তেওঁলোকে এই মাষ্টৰ টিচাৰ যিমান এপইণ্টমেণ্ট হৈছিল যোৱা বছৰ আগৰ বছৰত 1345 টিচাৰ্ছ এবাৰ এপইণ্ট কৰিছিল মাত্ৰ এবাৰতে বহুতবাৰ এপইণ্ট কৰিছিল কিন্তু বেলেগ বেলেগ গ্ৰুপ এপইণ্ট কৰিছিল এটা গ্ৰুপত 1345 এপইণ্ট কৰিছিল তাৰ ভিতৰত আমাৰ ট্ৰাইবেলসকলক মাত্ৰ 62 দিছে তেতিয়াহ'লে আমাক যদি এমপ্লয়মেণ্ট যদি দিব খোজে তেতিয়াহ'লে 1000 নালাগে বাৰু সেইটো তেওঁলোকৰ হাততেই আছে সেইটো দিবলৈ তেওঁলোকৰ ক্ষমতাত আছে সেইটো নিদি পেলাই এতিয়া ছ'লাৰ প্ৰজেক্ট হৈ পেলাইহে দিব বুলি এইটো আমি আশা কৰিব নোৱাৰে এইটো বিশ্বাস কৰিব নোৱাৰি সেইকাৰণে আমি সেইটো অপ'জ কৰিছোঁ সেইটো এনেই মিছা কথা এতিয়া আকৌ এমপ্লয়মেণ্ট কথাটো আনিছে এইটো এমপ্লয়মেণ্টৰ কাৰণে নহয় এইটো থ্ৰু বেকডোৰ আমাৰ মাটি ল'বলৈ কাৰণেহে তেওঁলোকে কৰিছে আৰু ডেভেলপমেণ্ট বুলি কৈছে যদি ডেভেলপমেণ্ট কৰিব খোজে তেতিয়াহ'লে যে ইমান যে টকা খৰচ কৰিছে নিজৰ ঘৰ ভাঙি পেলাই আৰু 200 crores ঘৰ আকৌ বনাবলৈ 200 crore নে 2000 crores ঘৰ বনাব সেইটো যদি ডেভেলপমেণ্ট কৰিব খোজে তেতিয়াহ'লে তেওঁৰ নিজৰ ঘৰটো ভাঙিবলৈ দৰকাৰ নাছিলে ইমান ধুনীয়া ঘৰ নতুন ঘৰটোকে ভাঙি পেলাই আকৌ 2000 crores নে 200 crores ঘৰ আকৌ বনাই আছে এতিয়া নবনালেহেঁতেন যদি ডেভেলপমেণ্ট যদি কৰিব খোজে এতিয়া আমাৰ মানুহৰ 90% হাউচেছ মড প্লাষ্টাৰ ঘৰহে আছে এইটো ডেভেলপমেণ্ট কৰিবলৈ ইচ্ছা কৰা নাই তেওঁলোকে আমি যদি ডেভেলপমেণ্ট আৰু এমপ্লয়মেণ্ট বুলি কয় তেতিয়াহ'লে আমাৰ যিটো আমটেৰিং হাইডেল প্ৰজেক্টৰ পৰা আমি ক'ত পাইছোঁ তাতো আমি লাইটো পোৱা নাই আমাৰ লাইট নাই ইলেক্ট্ৰিচিটি নাই কাৰ্বি আংলঙত কিন্তু পাৱাৰ জেনেৰেশ্যনটো তাতে কৰা হয় এমপ্লয়মেণ্টো তাত পোৱা নাই
এতিয়াও এমপ্লয়মেণ্ট পোৱা নাই তাত সেইকাৰণে এইটো মিছা কথা এই যে এমপ্লয়মেণ্ট দিব ডেভেলপমেণ্ট দিব এইটো মিছা কথা আচল উদ্দেশ্যটো আমাৰ মাটি ল'ব খোজে আৰু আমাৰ জাতিক ডেষ্ট্ৰয় কৰিব খোজে সেইটো আমি ষ্ট্ৰংলি অপ'জ কৰিছোঁ ধন্যবাদ